প্ৰত্যেকটো কোষলৈকে তেজ গৈ পাবৰ কাৰণে আমাৰ শৰীৰত এটা পাম্প কল আছে যেটো কওঁ আমি হৃদযন্ত্ৰ বা ইংলিছত আমি কি বুলি কম হাৰ্ট এনেকুৱা ধৰণে বনিছে এই বস্তুটো যে যাতে আমাৰ এই অক্সিজেনযুক্ত তেজ আৰু কাৰ্বন ডাই অক্সাইডযুক্ত তেজ কোনো কাৰণত মিক্স হ'ব নোৱাৰে ইয়াত এতিয়া আমি এই ছবিটো কিদৰে মনত ৰাখিম হৃদযন্ত্ৰৰ পৰা যিবিলাকেৰে তেজ ওলাই যায় শৰীৰৰ বিভিন্ন অংশলৈকে হওক বা হাওঁফাওলেই হওক সেইবিলাকক কি বুলি কোৱা হ'ব ধমনী আৰু হৃদযন্ত্ৰলৈ যিবিলাকেৰে তেজ আহে শৰীৰৰ বিভিন্ন অংশৰ পৰাই হওক বা হাওঁফাওৰ পৰাই হওক সেই কেইডালক আমি কি বুলি কম হীৰা হাওঁফাওৰ লগত যিকেইডাল জইন হৈ আছে যিডালেৰে হাওঁফাওৰ পৰা বিশুদ্ধ তেজ হৃদযন্ত্ৰলৈ আনিছে বা যিডালেৰে অশুদ্ধ যিখিনি কাৰ্বন ডাই অক্সাইডযুক্ত তেজ সেইখিনি হাওঁফাওলৈ পঠিয়াইছে সেই দুয়োডালৰ আগত আমি লগাম ক্লুম এডাল হ'ব ক্লুম ধমনী এডাল হ'ব ক্লুম হীৰা হৃদযন্ত্ৰৰ পৰা শৰীৰৰ বেলেগ অংশবিলাকলৈ হাওঁফাওলৈ নহয় বেলেগ অংশকেইটালৈ যি যায় সেই কেইডালৰ আগত আমি কি লগাই দিম মহাহীৰা মহাধমনী